আমি কোনখন সমাজত আছো একেবাৰে ভাবিলেই বৰ বেয়া লাগে। কাৰণ কিয় আমি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ গৈছিলোঁ। আমি যীশু খ্ৰীষ্টৰ যি ৰিঅ'ৰ যি মূৰ্তি আছিলে, বিশাল মূৰ্তি চুগাৰ মাউণ্টেইনত, তাতো গৈ আমি সেৱা কৰিছিলোঁ, বা গৌতম বুদ্ধৰ মূৰ্তিটো আমি সেৱা কৰিছিলোঁ। 33 কোটি দেৱতাৰ আমি নিজে সনাতনী হিন্দু। আমি মা কামাখ্যাৰ নীলাচল পাহাৰলৈ আমি যাওঁ, বগলা মন্দিৰত সেৱা কৰোঁ। কিন্তু এইকেইটা দিন আমি দেখি ইমান বেয়া লাগিছে যে কোনোবা হিন্দুৰ হীৰেণ, কোনোবা হিন্দুৰ ৰাতুল, তেওঁলোকে হজৰত মহম্মদক লৈ কিমান বেয়া বেয়া কথা লিখি আছে। মোক প্ৰকাশ কৰিবলৈ বেয়া লাগিছে। আকৌ এজন মুছলিম ল'ৰাই এইবাৰ শ্ৰীকৃষ্ণ এটেক কৰিছে। গতিকে এতিয়া আকৌ কৈ আছে হজৰত মহম্মদৰ মাক দেউতাকৰ ফটো কোনোবাই দেখাব পাৰিব নেকি। যিয়ে নহওক, এই নবী তেখেতৰ বিষয়ে এনেধৰণে কোৱাটো উচিত নহয়, বা কোনো ধৰ্মৰ মানুহে কোনো ধৰ্মক এনেধৰণে সমালোচনা কৰাটো উচিত নহয়। বৰ্তমানমূলক কথা পাতিবৰ কাৰণে সনাতন ধৰ্মত সদায় চৰ্চা কৰা, বা ত্ৰিদীপ, মোৰ বন্ধু ত্ৰিদীপ কলিতা তেখেত আছে। ত্ৰিদীপ, এই গোটেই ঘটনাটো আপুনি কি হিচাপে ল'ব? পোনপ্ৰথমে আপোনাক নমস্কাৰ জ্ঞাপন কৰিলোঁ। জয় আই অসম, জয় জুবিন, ভাৰত মাতাৰ জয়, জয় হনুমান, জয় বজৰং বুলি। তো সনাতনী ধৰ্ম বুলি ক'ব লগা হ'লে আমি মানৱ ধৰ্মই পৰম ধৰ্ম বুলি ক'ব লাগিব। মানৱতাত স্থিত, তাৰমানে সনাতনী ধৰ্মৰ যিখন ৰাজ্য বা যিখন দেশত মানে ধৰ্মক লৈ কাজিয়া হয়, ধৰ্মীয়কৰণ হয়, বা তেওঁলোকে যদি কাজিয়া কৰিব যায়, বা তেওঁলোকে ধৰ্মক লৈ যদি যুক্তি দিব যায়, আৰু তেওঁলোকে ধৰ্মক লৈ কাজিয়া কৰিলে সেইখন দেশ সদায় ধ্বংসমুখী। কাৰণ সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতাই হ'ল মানৱতা। মানৱ ধৰ্মই পৰম ধৰ্ম, মানে সকলোকে আঁকোৱালি লৈ আগবাঢ়ি যাব পৰাটোকে সনাতনী ধৰ্ম বুলি কয়। আৰু সনাতনী ধৰ্ম শ্ৰেষ্ঠ সভ্যতা বুলি এইকাৰণে ক'লো, যিদৰে সূৰ্য উদয় হয় আৰু সূৰ্য অস্ত হয়, অস্ত আৰু উদয়ৰ সময়ত সদায় সূৰ্যই দেখিব গেৰুৱা ভাষণ গ্ৰহণ কৰে, মানে সেইটো গ্ৰহণ কৰে, তাৰ মানে তেওঁ চিৰযুগমীয়া। ঠিক সনাতনী ধৰ্ম সেইটো আমাৰ চিৰযুগমীয়া। আৰু সনাতনী ধৰ্মৰ গভীৰতাটো হ'ল চন্দ্ৰ, যিনে কেতিয়াও অস্তও নাযায়, উদয়ও নাযায়। তাৰ মানে সনাতনী ধৰ্মৰ পৰা যিবোৰ ভাগ হৈ গৈছে সেইবোৰে পন্থাত পৰে। সনাতনী ধৰ্মৰ 33 কোটি দেৱতাক আমি সন্মান কৰি যিবোৰ ভাগ হৈ গৈছে সেইবোৰ পন্থা, যেনেকৈ খ্ৰীষ্টিয়ানছ বুলি ক'ব লগা হ'লে, মুছলিমছ বুলি ক'ব লগা হ'লে, আপোনালোকৰ আজিকালি যে আমাৰ হিন্দু ধৰ্মতো কিছুমান মানুহে সাই বাবাক প্ৰণাম কৰে, তেওঁলোকে 33 কোটি দেৱতাৰ মাজত নপৰে। কিন্তু এই যিখিনি আজি কাজিয়া বা ধৰ্মীয়কৰণত কাজিয়া, আজি হিন্দু ল'ৰা বা নাম হিন্দু দি পেলাই কাম কৰিছে, বা বেলেগ এটা ধৰ্মৰ মানুহক গালি পাৰিছে, বা মুছলিম এটাই গালি পাৰিছে, তো ইয়াৰ অৰ্থটো এটাই, তাৰমানে তেওঁলোকে সনাতনী ধৰ্মক অসন্মান কৰিছে। কাৰণ সনাতনী ধৰ্ম শ্ৰেষ্ঠ সভ্যতা। সনাতনী ধৰ্মৰ অৰ্থ এটাই থাকিব লাগিব, তেওঁলোকে গালি পাৰাৰ আগতে জানি ল'ব লাগিব যে আচলতে সনাতনী ধৰ্ম কয় কাক। তো সনাতনী ধৰ্মৰ অৰ্থ এটাই, যদি আপুনি শ্ৰেষ্ঠতাত থাকি পেলাই অন্য জাতিক গালি পাৰে, তেতিয়াহ'লে আপুনি সনাতনী হিন্দু নহয়। কাৰণ ধৰ্মক গালি পাৰাৰ অৰ্থত কেতিয়াও মানৱতা স্থিৰ হৈ নাথাকে। ধৰ্মীয়কৰণৰ নামত মই প্ৰথম এষাৰ কথাই ক'ব বিচাৰিম, যদি হিন্দুত্ববাদী ৰাষ্ট্ৰ কোনোবাই বিচাৰে, প্ৰথম হিন্দুত্ববাদী ৰাষ্ট্ৰ কৰিব লগা হ'লে অসম বা ভাৰতত প্ৰথম নিৰামিষভোজী হ'ব লাগিব। কাৰণ জীৱ হত্যা মহাপাপ। মই ক'লো নহয়, হিন্দু কোনো ধৰ্ম নহয়, হিন্দু হ'ল এটা প্ৰথা। প্ৰথাৰ শ্ৰেষ্ঠতাক যদি আমি ধৰি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে তেওঁ সনাতনী হিন্দু হ'ব নোৱাৰে। যদি সনাতনী হিন্দু হৈ পেলাই তেওঁ অন্য জাতি বা অন্য দলক কোনোবা গালি পাৰিব যায় বা বেয়া কথা কয়, তাৰমানে ধৰ্মীয়কৰণৰ কোনো কথা কয়, তেতিয়াহ'লে তেওঁ আচলতে সনাতনী হিন্দু নহয়। তেওঁ মানে ধৰ্মৰ নামত ধৰ্মৰ গভীৰতাটো বুজি নাপায়। ধৰ্মৰ গভীৰতা এটাই, আপুনি সকলোকে আঁকোৱালি ল'ব লাগিব আৰু বেয়াখিনি আপুনি এৰিব পাৰিব লাগিব। ঠিক মই যেনেকৈ ক'লোঁ, আজি যে মই এষাৰ কথা সদায় কওঁ, শ্মশানত যে মানুহ যায়, আমাৰ যিটো ৰীতি নীতিত আমি যাওঁ, ধৰ্মীয়কৰণত কৰিব যাওঁ, যেতিয়া আমি শ্মশানত যাম আৰু আমি সদায় কৈ আহোঁ ৰাম নাম সত্যহে, কিয় কওঁ? কাৰণটো থাকিব লাগিবতো। তো এই অৰ্থটোৰ অৰ্থ এটাই, তাৰমানে মানুহৰ যেতিয়া আত্মা নিৰাকাৰ হয়, যেতিয়া আমি সনাতনী ধৰ্মৰ কলিৰ যুগত আমি জন্ম নলৈছোঁ, কলিৰ যুগৰ স্বয়ং ভগৱানে ইচ্ছা কৰিলেও জন্ম ল'ব নোৱাৰে। আৰু এই যিটো ভগৱানে ইচ্ছা নকৰে কাৰণে মানৱ জন্ম দিছে। আৰু আমি 84 লাখ বাৰ অন্য ইয়নিত জন্ম পাই এই শ্ৰেষ্ঠ কলিৰ যুগত আহিছোঁ, য'ত নেকি ভগৱানে আমাক ধৰ্ম স্থাপন কৰিব পঠাইছে। যদি আমি ধৰ্ম স্থাপনৰ নামত জীৱ হত্যা কৰোঁ, মই সেইকাৰণে কৈছোঁ শ্মশানৰ কথা, ধৰ্ম স্থাপনৰ নামত আমি অন্যক হত্যা কৰোঁ, অন্যক মাৰ্ডাৰ কৰোঁ, ৰেপ কৰোঁ, কাজিয়া কৰোঁ, তৰ্ক কৰোঁ, বা ধৰ্মৰ নামত কাজিয়া কৰোঁ, তেতিয়াহ'লে তেওঁলোকে কেতিয়াও মানৱ নহয়, তেওঁলোকে মানৱৰূপী দানৱ। এই যে হিন্দুক লৈয়ে হওক, মুছলিমক লৈয়ে হওক, যিবোৰে নাম হিন্দু দিছে কিন্তু তেওঁলোকে মুছলমানক গালি পাৰিছে, কাৰণ সনাতনী ধৰ্মৰ পৰা ভাগ হৈয়ে তেওঁলোকে পন্থা হৈছে। তো সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ সভ্যতা হিন্দুত্ববাদ। গতিকে সভ্যতাটো কোনোবাই মানে এৰিছে, মানে সভ্যতা ৰখা নাই, মানে তেওঁ সনাতনী হিন্দু নহয়, কাৰণ তেওঁ হিন্দু প্ৰথাক অপমান কৰিছে। ত্ৰিদীপ কলিতা এক্সক্লুচিভলি এজন সনাতনী হিন্দু
সদায় মই দেখা পাওঁ মা কামাখ্যাৰ ওচৰলৈ যোৱা, বগলা মন্দিৰত বা হনুমান মন্দিৰত। এতিয়া এই প্ৰথমতে মই আহোঁ দুজন হিন্দু ল'ৰা, মই নামকেইটা ল'বই মন নাই, সিহঁত দুজনে যিধৰণে হজৰত মহম্মদক সমালোচনা কৰিছে, পিছত আকৌ মুছলিম ল'ৰাজনে শ্ৰীকৃষ্ণক সমালোচনা কৰিছে। এই যিটো মেৰুকৰণৰ, এই যিটো ৰাজনীতিৰ যিটো এটা প্ৰভাৱ পৰিছে, ইয়াৰ শাস্তি কি হ'ব লাগে? ইয়াৰ শাস্তি এটাই, এনেকুৱা মানুহবোৰক আমি সমাজক দানৱীয় চৰিত্ৰ বুলি কওঁ। এই মানুহবোৰৰ বিয়োগ, পৃথিৱীৰ পৰা বিয়োগ হোৱাটোকে কলিৰ যুগত ধৰ্ম স্থাপন, মানে কল্কি অৱতাৰক যে দমন কৰিব, সেই কল্কি অৱতাৰক শ্ৰেষ্ঠ স্থানত যোনে সহযোগিতা কৰিব ৰখি আছে জয় বজৰং বুলি। সেই হনুমানজীৰ অৰ্থত এনেকুৱা মানুহবোৰৰ এটাই কথা, এনেকুৱা মানুহবোৰ পৃথিৱীৰ পৰা বিয়োগ হ'ব, লাহে লাহে বিয়োগ হৈ যাব, এইটোৱে ধৰ্মীয়কৰণ। আৰু এই হোৱাৰ পিছতে গৈ পেলাই আকৌ সত্য যুগ আহিব। কাৰণ এইবোৰ আৰম্ভণি, এই যে যিটো আৰম্ভণি কৰিছে আজি পলিটিকেলি মানে ধৰ্মৰ নামত যিটো কাজিয়া কৰিছে, এই কাজিয়াৰ অৰ্থ এটাই। আজি দেখক ভাৰতবৰ্ষ আজি একদম নিম্ন খাপত আহিল। কিয় আহিল? কাৰণ আমি ধৰ্মীয়কৰণৰ নামত কাজিয়া কৰিছো। আৰু ধৰ্মৰ নামত যি দেশে কাজিয়া কৰিব সেই দেশে ধ্বংস হৈ যাব। ইছলামিক দেশবোৰ চাওঁ, সকলো ইছলামিক দেশ ধ্বংস হৈ গৈছে। ঠিক তেনেদৰে আজি সনাতনী ধৰ্মৰ যিটো, মই আজি শ্মশানৰ কথাটো আপোনাক এটা কথা এইকাৰণে কম, সনাতনী ধৰ্মই বুজি পাব লাগে। যেতিয়া মুছলমান মানুহ মৰে ইছলাম, তেওঁলোকে গা পা ধুই পেলাই জানাজা দিয়ে বা লৈ যায়, মানে শ্মশানত লৈ যায় বা তাতে কব্ৰস্থানত লৈ যায়। কিন্তু শ্মশানত তাতে কোনো ছোৱালী মানুহ নাযায়। আমাৰ ইয়াতো আমাৰ কিন্তু শ্ৰেষ্ঠ প্ৰথা আছিলে, যেনেকে আপুনি মদ ভাং খাব নোৱাৰে, যিটো হয়তো সনাতনী ধৰ্মৰ শ্ৰেষ্ঠ। আপুনি জীৱ হত্যা কৰিব নোৱাৰে। জীৱ হত্যা আপুনি এই কাৰণে কৰিব নোৱাৰে, জীৱ হত্যা কৰিলে আপুনি মানৱতা হত্যা হয়। আৰু মানৱতাক যদি আপুনি হত্যা কৰে, তেতিয়া আপুনি শ্ৰেষ্ঠ সভ্যতা হিন্দুত্ববাদত কেনেকে আছে? আৰু এই মানুহবোৰ যিবোৰে কয় মই হিন্দু, মই এইটো কৰিছো, মই কৰাৰ কাৰণ তেওঁলোকে যে আজি মুছলমানক গালি পাৰিছে, কাৰণ তেওঁলোকে আচল হিন্দু সভ্যতাটো নাজানে। নাজানা কাৰণে তেওঁলোকে হিন্দু যিটো প্ৰথা এইটোক অসন্মান কৰিছে। আৰু আপোনাৰ এক্সপিৰিয়েঞ্চৰ পৰা মই শেষত সুধিছো যে এতিয়া এই যিটো পৰম্পৰা আৰম্ভ হৈছে, আমি আগতে কেতিয়াও দেখা নাই। আমি একে জেনেৰেশ্যনৰে মানুহ, আমি আগতে এনেকুৱা দেখা নাই। ইয়াৰ ফলাফলটো কি হ'বলৈ গৈ আছে? ফলাফলটো এটাই, মানে কিছুমান দানৱীয় চৰিত্ৰৰ মানুহ বিয়োগ হ'ব। ইয়াৰ মাজত যেনেকে আপুনি যেনেকে ধৰ্মক গালি, যোনে ধৰ্মক গালি পাৰিব পাৰে তেওঁ ৰেপো কৰিব পাৰে। ধৰ্মক গালিব পৰা মানুহটো আপোনাক ঠগাবও পাৰে। কাৰণ ধৰ্মীয়কৰণ মানুহ যাৰ ইমানে নাথাকে, মুছলমানে হওক হিন্দুৱে হওক, যাৰ আত্মসন্মান নাথাকে, যাৰ স্বাভিমান নাথাকে, যোনে অৰ্থ নাজানে, মৃত্যু কাক কয়, মৃত্যুত শ্ৰেষ্ঠত সদায় শিৱ বাবা শ্মশানত থাকে। কিয় থাকে? তাত মানুহৰ গৌৰৱ, মানুহৰ অহংকাৰ চব লিহীন হৈ যায়। আৰু সেইকাৰণে তাতে ধূলিচ্ছেদ হৈ যায়। আৰু সেইকাৰণে কয় আত্মা নিৰাকাৰ। আৰু আত্মাৰ যদি আপুনি চিৰযুগমীয়া কৰ্ম কৰিব নোৱাৰে, তেতিয়াহ'লে এই কলিৰ যুগত আপোনাৰ আত্মা কেতিয়াও মুক্তি নাপায়। আৰু কলিৰ যুগত আমাক ধৰ্ম স্থাপন কৰিব পঠাইছে। আৰু যোনে ধৰ্ম স্থাপন কৰিব নোৱাৰে, সেই মানুহবোৰক এটা ইংৰাজীত ভাষা আছে, ডাৰ্ক চাইড অফ দ্য হিউমেন নেচাৰ। আৰু যোনে প্ৰকৃতি ধৰিব নোৱাৰে, সেই প্ৰকৃতি ধৰিব নোৱাৰা মানুহখিনিয়ে বা আত্মসন্মান ধৰিব নোৱাৰা মানুহখিনিয়ে, মানৱতা ধৰিব নোৱাৰা মানুহখিনিকে দানৱীয় চৰিত্ৰৰ মানৱ বুলি কয়। আৰু এতিয়া হিন্দু মুছলিম বুলি কথা নাই, ইয়াৰ এটাই কথা থাকিব, যোনে মানৱতাক ক্ষতি কৰে, এই ধৰ্মৰ নামত ক্ষতি কৰে, সেইবোৰ সমাজৰ কাৰণে বিপদজনক। আৰু এই মানুহবোৰ পৃথিৱীৰ পৰা বিয়োগ হোৱাটোকে কলিদমন বুলি কয়। আৰু এই কলিদমনৰ চৰিত্ৰত যদি কোনোবাই ভাবে যে তেওঁলোকে মিছা কথা কৈ পেলাই, ধৰ্ম ভ্ৰষ্ট কৰি পেলাই তেওঁলোকে শ্ৰেষ্ঠ স্থান চুব, তেতিয়াহ'লে এষাৰ কথা সদায় মনত ৰাখিব, এই পৃথিৱীত আমি আহিছো, আমাৰ চবতকে শ্ৰেষ্ঠ প্ৰতিদান হ'ল মৃত্যু। আৰু শ্ৰেষ্ঠ প্ৰতিদান মৃত্যু আমি তেতিয়াই পাম। তাৰে এক্সাম্পল জুবিন গাৰ্গ, শ্ৰেষ্ঠ প্ৰতিদান। তেওঁ আজি চিৰযুগমীয়া নিজকে কৰিলে আৰু লগতে অসমক কৰিলে। মৃত্যুৰ পিছত কিন্তু কোনো ন্যায় বা একো নাথাকে, মৃত্যুৰ আগতে কৰ্ম থাকে। আৰু সেইটো প্ৰমাণ কিন্তু জুবিন গাৰ্গ। ন' মানি ন' কিডছ, ল'ৰা ছোৱালী নাছিলে, টকা নাছিলে, কিন্তু পৃথিৱীৰ চিৰযুগমীয়া তেওঁ নিজে হ'ল আৰু লগতে অসমক চিৰযুগমীয়া কৰিলে। গতিকে সদায় আত্মা আৰু কৰ্ম যদি শ্ৰেষ্ঠ থাকে, তেতিয়াহ'লে আপুনি এই পৃথিৱীত যে আমি জন্ম লৈছো 84 লাখ বাৰ অন্য জন্ম পোৱাৰ পিছত কলিৰ যুগত, য'ত ভগৱান স্বয়ং নিজে জন্ম ল'ব নোৱাৰে, ইচ্ছা কৰিলেও, সেই তেতিয়াহে আমাৰ আত্মাই মুক্তি পাব, আমাৰ কৰ্ম মুক্তি পাব। নহ'লে যিবোৰে আজি ধৰ্মীয়কৰণৰ নামত, ধৰ্মৰ নামত যোনেই নহওক ভাবিছে, কাজিয়া কৰিছে, তেতিয়াহ'লে এষাৰ ইংৰাজীত ভাষা আছে, চেঞ্জ মেন ইজ নেচাৰ। সলনি হ'ব আৰু কলি দমন হ'বই হ'ব। আৰু ইয়াক লৈ মই অসমবাসী, ভাৰতবাসীক কওঁ, ধৰ্মৰ নামত যদি হিন্দুত্ববাদী ৰাষ্ট্ৰ সঁচাকে কৰিব বিচাৰে, কাৰণ সনাতনী হিন্দু হ'ব লগা হ'লে আপুনি প্ৰথমতে মাছ মাংস ভক্ষণ কৰিব নালাগিব, মদ ভাং চিগাৰেট চাদা খাব নালাগিব, যিষাৰ মই নকৰোঁ। আৰু লগতে আপুনি মিছা কথা ক'ব নালাগিব, যিটো আমি নকওঁ। যদি আপুনি পাৰে তেতিয়াহ'লে আপুনি সনাতনী হিন্দু, নহ'লে ভণ্ড হিন্দুত্ববাদ। সদায় মনত ৰাখিব লাগে। ত্ৰিদীপ কলিতা মোৰ বন্ধু ক'লেই নহয় যে চাদা চিগাৰেট মদ ভাং একো নাখায় আৰু হিন্দুত্বৰ তেখেতে পৰিচয়, তেখেতে মিছা কথাও নকওঁ বুলি কৈছে। গতিকে যিয়ে নহওক, আমি দুয়োজনৰ ফালৰ পৰা আমি এটা কথাই ৰাইজক অনুৰোধ জনাইছোঁ, সি লাগিলে হিন্দুৱে হওক, সি লাগিলে মুছলিমে হওক বা খ্ৰীষ্টিয়ানে হওক বা অন্য ধৰ্মাৱলম্বী লোক হওক, কোনো যাতে
কোনো ধৰণৰ ধৰ্মৰ প্ৰতি আঘাত নকৰে আৰু এনেধৰণৰ কথাৰ পৰা বিৰত থাকে, কাৰণ এনেধৰণৰ কাম কৰিলে কিন্তু সমাজখনৰ বিপদ হ'ব। যিয়ে নহওক ত্ৰিদীপকো ধন্যবাদ জনাইছোঁ, আপোনালোকৰ মতামত জনাব। ধন্যবাদ, নমস্কাৰ। নতুন প্ৰজন্মৰ যিসকল প্ৰতিনিধিৰ মাজত নতুন চিন্তা চেতনা আমি দেখিবলৈ পাওঁ, যিসকলে সমাজৰ সমস্যাবোৰৰ হকে মাত মাতে, প্ৰত্যাহ্বান জনাব পৰাকৈ যিসকল দৃঢ় আৰু সাহসী হৈ আগবাঢ়ে, যিসকলে ন চিন্তাৰে আনকো বাট দেখুৱাব খোজে, সেইসকল যুৱক যুৱতীৰ মাজত বৰ্তমান পবিত্ৰ মেচ অসম এজন অন্যতম যুৱক। তেওঁৰ ন চিন্তা, নতুন নতুন কথা আৰু সমস্যাবোৰৰ হকে মাত মাতিব খোজা মনটো আমি দেখিবলৈ পাওঁ। তেওঁ উপলব্ধি কৰিছে যে তেওঁৰ দৰেই যুৱ প্ৰজন্মৰ কণ্ঠস্বৰবোৰ আৰু দৃঢ় হোৱাৰ প্ৰয়োজন আছে। যুৱ প্ৰজন্মই ক'ব বিচৰা কথাবোৰ কোৱাৰ বাবে হয়তো একোখন প্লেটফৰ্মৰ দৰকাৰ আছে। প্ৰত্যাহ্বান জনাই প্ৰগতিশীল চিন্তাৰ কথাবোৰ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সকলোৱে হাতে হাত ধৰি আগুৱাই যোৱাৰ প্ৰয়োজন আছে। হয়তো সেই চিন্তাৰেই পবিত্ৰ মেচ অসমে আৰম্ভ কৰিছে তেওঁৰ নতুন পদক্ষেপ ইউথ ভইচ মেটাৰ্ছ, যুৱ কণ্ঠস্বৰ। এই যুৱ কণ্ঠস্বৰৰ জৰিয়তে, ইউথ ভইচ মেটাৰ্ছৰ জৰিয়তে হয়তো আজিৰ প্ৰজন্মই ক'ব বিচৰা কথাবোৰ, আজিৰ প্ৰজন্মই প্ৰত্যাহ্বান জনাব খোজা নতুন নতুন চিন্তাৰ কথাবোৰ তেওঁ আগবঢ়াই লৈ যাব খুজিছে। গতিকে আমি আশা কৰিছোঁ তেওঁ যিদৰে আশা কৰিছে, তেওঁ যিদৰে সপোন দেখিছে, এই সপোনৰ বীজ অংকুৰিত হৈ এদিন বটবৃক্ষৰ ৰূপ লওক। পবিত্ৰ মেচ অসমৰ এই ইউথ ভইচ মেটাৰ্ছৰ জৰিয়তে অসমৰ নতুন প্ৰজন্মৰ নৱ চিন্তাৰ উন্মেষণ ঘটক আৰু আমি সকলোৱে এক পোহৰৰ বাট দেখা পাওঁ। গতিকে তেওঁৰ এই নতুন পদক্ষেপলৈ আমাৰ শুভেচ্ছা থাকিল, আমাৰ সহযোগ থাকিব আৰু আশা কৰিম অনাগত দিনত সততা আৰু নিষ্ঠাৰে তেওঁ সমাজৰ হকে, সমাজৰ সমস্যাবোৰ সমাধানৰ হকে, অসমৰ হকে নিজৰ কামবোৰ কৰি যাব আৰু আন 10জনকো বাট দেখুৱাই আগবঢ়াই লৈ যাব। গতিকে পবিত্ৰ মেচ অসম আৰু লগতে তেওঁৰ নতুন এই পদক্ষেপৰ বাবে আমাৰ ফালৰ পৰা বহুত বহুত শুভকামনা। ধন্যবাদ। জয় আই অসম। বিহাৰীক খেদিবৰ কাৰণে আমাৰ হাতত অস্ত্ৰৰ প্ৰয়োজন নাই। বিহাৰীক খেদিবৰ কাৰণে আমাৰ ভলুকা বাঁহৰ হালোৱা এচাৰিয়ে যথেষ্ট। গতিকে ভলুকা বাঁহৰ হালোৱা এচাৰি এতিয়া খেতি পথাৰৰ দিন, আমি সকলো অসমীয়া কৃষকৰ ঘৰত আছে। এই সকলো কৃষক পৰিয়ালে যেতিয়া ভলুকা বাঁহৰ হালোৱা এচাৰি হাতত লৈ বিহাৰী খেদা আৰম্ভ কৰিব, বিহাৰীয়ে নিষ্ঠাৰ নাপাব। তোমালোকে ইয়াত বেপাৰ কৰিবলৈ আহিছা, ঠিক আছে, তোমালোকে ইয়াত অসমীয়া জাতিৰ ওপৰত তোমালোকক বৰমতা পাতিবৰ কাৰণে কোনো অসমীয়া মানুহে তোমালোকক ঠিকা দি থোৱা নাই। গতিকে বীৰ লাচিত সেনা অসমে স্পষ্টভাৱে আমি অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ, এই ত্ৰিপাঠী নামৰ ব্যক্তিজনক কেনেদৰে অসম কাবাডী সন্থাৰ তেওঁ সম্পাদক হ'ল, গুৰু দায়িত্ব পালে, তেখেতৰ ওপৰত তদন্ত কৰিব লাগে আৰু তেখেতক অতি শীঘ্ৰে এই কাবাডী সন্থাৰ যি পদবী আছে পদবী কৰ্তন কৰিব লাগে। আৰু দ্বিতীয় কথা হ'ল, বিহাৰীয়ে সময়ে সময়ে অসমীয়া মানুহক অপদস্থ কৰা, অসমীয়া জাতিক তুচ্ছতাচ্ছিল্য কৰা, এই কথা বাদ দিব লাগে। নহ'লে কিন্তু অসমবাসী ৰাইজ আৰু বীৰ লাচিত সেনাই ৰাজপথলৈ আহি সংগ্ৰাম কৰিব, ঘৰে ঘৰে দোকানে দোকানে বিহাৰী বিচাৰি যাব। তেতিয়া কিন্তু কোনো বিহাৰীয়ে অসমত নিষ্ঠাৰ নাপাব। এই কথা আমি বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ। এতিয়া কথা হ'ল, খিলঞ্জীয়াৰ কথা কৈ থকা চৰকাৰখনে প্ৰমাণ দিব লাগে যে তেওঁলোক খিলঞ্জীয়াৰ পক্ষত থকা চৰকাৰ। আৰু যিকেইটা বিহাৰীয়ে অসমীয়া জাতিক তুচ্ছতাচ্ছিল্য কৰিছে, অসমীয়া গৌবেগ ধ্বনি দিছে, এইকেইটাক চিনাক্ত কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে, যাতে অসমৰ ভূমিত থিয় হৈ আমাৰ আজো ককা দেউতাসকলৰ তেজ ঘাম মিহলি হৈ থকা মাটিত তেওঁলোকে থিয় হৈ অসমীয়াৰ মাটিত থাকি অসমৰ বায়ু পানী সেৱন কৰি অসমীয়া গৌবেগ দিবলৈ যাতে অনাগত দিনত মৰসাস নকৰে, তেনেকুৱা ধৰণৰ শাস্তি হ'ব লাগে। অন্যথা কিন্তু বীৰ লাচিত সেনা অসমে ৰাজপথলৈ নামিব, সংগ্ৰাম কৰিব, প্ৰতিৰোধ সংগ্ৰাম হ'ব, বিহাৰী খেদাও সংগ্ৰাম হ'ব। তাৰ পিছত কিন্তু যদি আমাক জেললৈও দিয়ে, আমাক যদি ফাঁচী কাঠতো ওলমাই, খিলঞ্জীয়াৰ পক্ষত অসমীয়াৰ স্বাৰ্থত আমি ৰাজপথত আহি বিহাৰী খেদা আন্দোলন নামিবলৈ আমি কিন্তু কুণ্ঠাবোধ নকৰোঁ। এতিয়া সমগ্ৰ অসমবাসী ৰাইজে এতিয়াও যদি ভাবি আছে, মোৰ ক্ষেত্ৰত এইটো হোৱা নাই, আমি ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত যদি এতিয়াও আমি ঘটনাবোৰ স্ক্ৰল কৰি থাকোঁ, তেতিয়াহ'লে অসমীয়া জাতিয়ে ভূপেন হাজৰিকাই কোৱাৰ দৰে নিজক নিচিনিলে অসম ৰসাতলে যাব, এই কথা ধুৰুপ হৈছে। আৰু সেই উদ্দেশ্য লৈ আজি বীৰ লাচিত সেনা অসমে আমি আজি অসমৰ প্ৰতিখন জিলাত, সদৰ থানাত আমি FIR ৰুজু কৰিছোঁ। এই অসমখন যে বিহাৰ বুলি ভাবা যিসকল বিহাৰী আছে, তেওঁলোকক আমি ক'ব বিচাৰিছোঁ, বীৰ লাচিত সেনা অসমৰ ভূমিত থকালৈকে কেতিয়াও বিহাৰীৰ উপদ্ৰৱ সহ্য নকৰে। বিহাৰীক খেদিবৰ কাৰণে আমাৰ হাতত অস্ত্ৰৰ প্ৰয়োজন নাই। বিহাৰীক খেদিবৰ কাৰণে আমাৰ ভলুকা বাঁহৰ হালোৱা এচাৰিয়ে যথেষ্ট। গতিকে ভলুকা বাঁহৰ হালোৱা এচাৰি এতিয়া খেতি পথাৰৰ দিন, আমি
সকলো অসমীয়া কৃষকৰ ঘৰত আছে। এই সকলো কৃষক পৰিয়ালে যেতিয়া ভলুকা বাঁহৰ হালোৱা এচাৰি হাতত লৈ বিহাৰী খেদা আৰম্ভ কৰিব, বিহাৰীয়ে নিষ্ঠাৰ নাপাব। তোমালোকে ইয়াত বেপাৰ কৰিবলৈ আহিছা, ঠিক আছে, তোমালোকে ইয়াত অসমীয়া জাতিৰ ওপৰত তোমালোকক বৰমতা পাতিবৰ কাৰণে কোনো অসমীয়া মানুহে তোমালোকক ঠিকা দি থোৱা নাই। গতিকে বীৰ লাচিত সেনা অসমে স্পষ্টভাৱে আমি অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ। এই দ্বিতীয় কথা হ'ল বিহাৰীয়ে সময়ে সময়ে অসমীয়া মানুহক অপদস্থ কৰা, অসমীয়া জাতিক তুচ্ছতাচ্ছিল্য কৰা, এই কথা বাদ দিব লাগে। নহ'লে কিন্তু অসমবাসী ৰাইজ আৰু বীৰ লাচিত সেনাই ৰাজপথলৈ আহি সংগ্ৰাম কৰিব, ঘৰে ঘৰে দোকানে দোকানে বিহাৰী বিচাৰি যাব। তেতিয়া কিন্তু কোনো বিহাৰীয়ে অসমত নিষ্ঠাৰ নাপাব। এই কথা আমি বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ। আৰু যিকেইটা বিহাৰীয়ে অসমীয়া জাতিক তুচ্ছতাচ্ছিল্য কৰিছে, অসমীয়া গৌবেগ ধ্বনি দিছে, এইকেইটাক চিনাক্ত কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে, যাতে অসমৰ ভূমিত থিয় হৈ আমাৰ আজু ককা দেউতাসকলৰ তেজ ঘাম মিহলি হৈ থকা মাটিত তেওঁলোকে থিয় হৈ অসমীয়াৰ মাটিত থাকি অসমৰ বায়ু পানী সেৱন কৰি অসমীয়া গৌবেগ দিবলৈ যাতে অনাগত দিনত মৰসাস নকৰে, তেনেকুৱা ধৰণৰ শাস্তি হ'ব লাগে। অন্যথা কিন্তু বীৰ লাচিত সেনা অসমে ৰাজপথলত নামিব, সংগ্ৰাম কৰিব, প্ৰতিৰোধ সংগ্ৰাম হ'ব, বিহাৰী খেদাও সংগ্ৰাম হ'ব। তাৰ পিছত কিন্তু যদি আমাক জেললৈও দিয়ে, আমাক যদি ফাঁচী কাটতো ওলমায়, খিলঞ্জীয়াৰ পক্ষত অসমীয়াৰ স্বাৰ্থত আমি ৰাজপথত আহি বিহাৰী খেদা আন্দোলন নামিবলৈ আমি কিন্তু কুণ্ঠাবোধ নকৰোঁ। আৰু গোটেইকেইজনে এই খিলঞ্জীয়া লোকসকলক প্ৰতিনিধিত্ব কৰি তাতে ছেটেলাইট টাউনখন হ'ব দিব বিচৰা নাই, সেয়ে পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথমতে মই সুধিছোঁ সিন্ধিখৰ যিটো এৰিয়া তই কৈছে, সেইখিনি আপুনি তাৰে স্থানীয়, এইফালৰ পৰা গ'লে সীতাজখলাৰ বাওঁফালৰ প্ৰচেষ্টা হয়নে নহয়? নে সীতাখলাত নাপাওঁতে বাওঁফালে সোমাই যোৱা ৰাস্তাটোৰে গুৱাহাটীৰ পৰা নগাঁও যোৱা ৰাস্তা টুৱাৰ্ডছ নগাঁও। এনিৱে, কোনজনক প্ৰথমে ক'বলৈ দিওঁ? আপোনালোকে নিজে ঠিক কৰি লওক। প্ৰথমতে আপোনালোকৰ মানুহ সাধাৰণ এইখিনি ধৰি লওক, অসমৰ মানুহ, ছেটেলাইট টাউনশ্বিপ হ'ব লাগে, ছেমি কণ্ডাক্টৰে অসমত ভাল আনিব, এই ধৰণৰ এটা মূৰটো সোমাই আছে। আৰু যিখিনি সাধাৰণতে হয় ডেভেলপমেণ্ট ভাৰ্চেছ ডিষ্ট্ৰাকশ্যন, উন্নতি কৰিব যাবলৈ কিবা এটা জেগাত কাৰোবাৰ মাতি যায় আৰু সেই মানুহখিনি অত্যন্ত বেছিকৈ অসুবিধাত হয়। আৰু মই যেতিয়া আৰ্টিকেল পঢ়িছিলোঁ, মই কিমান দূৰ সত্য নাজানো, আপোনাক শুধৰাই দিব, যিখিনি মানুহ তাতে আছে, প্ৰায় 85-90 ঘৰ মানুহ আছে এটা টঙীয়া বুলি এটা ছিষ্টেমত। টঙীয়া মানে আগতে আপোনাক থাকিবলৈ দিয়ে ফৰেষ্টত, তাতে তেওঁলোকে অলপ মাটি থাকিবলৈও দিয়ে। সেইটো এসময়ত ব্ৰিটিছৰ দিনৰ পৰা ছিষ্টেম এটা আছিল, আৰু তাতে তেওঁলোকে খেতি বাতি কৰিব পাৰে। আৰু তেওঁলোকৰ ইভেঞ্চুৱেলি সেইটো 2008 ফৰেষ্টৰ একমতে তেওঁলোকে ইণ্ডিজিনাছ পালে। কিন্তু মই যিটো খুব বেছি কনভিনচিংলি মই নহয়, তথাপি যিটো উপৰিয়া ক'বা, এই মানুহখিনি বামুণী মৈদাম বা নুনমাটিত বোলে এসময়ত আছিলে। আৰু নুনমাটি ৰিফাইনেৰী সময়ত হ'বৰ সময়ত 65 মানত তেওঁলোকৰ ডিছপ্লেচমেণ্ট হয়, তাতে যোৱা বুলি এটা এই কথাখিনি ডিবেটত ওলাবগৈ। লেটছ ষ্টাৰ্ট উইথ, ঠিকে কৰি তোমাৰ পৰাই সোধোঁ, শ্ৰী বৰা, কি এই কথাটোত আচলতে ডেভেলপমেণ্ট ভাৰ্চেছ ডিষ্ট্ৰাকশ্যন, এইখিনি মাটি 2500 বিঘা মাটি, 2500 বিঘাইতো মাটি 2700 বিঘা, আৰু সেইখিনিৰ যিখিনি মানুহ আছে সেইখিনি মানুহক এৰি পেলাই তেওঁলোকৰ যদি একো অসুবিধা নহয়, বাকীখিনিক লৈ তোমালোকৰ আপত্তি আছে নেকি, বা কিমানখিনি আপত্তি, বা মূল কথাটো কি? চাওক, প্ৰথম কথা হ'ল আমি উন্নয়নৰ একেবাৰে বিৰোধিতা নকৰোঁ, উন্নয়নৰ আমি বিৰোধী নহয়। কিন্তু উন্নয়নৰ নামত যেতিয়া আমাৰ স্থানীয় লোকৰ, আমাৰ যিখিনি আপোনাৰ ভূমিপুত্ৰ লোকৰ, তেওঁলোকৰ যিটো হকস্বত্ব, সেই হকস্বত্বৰ পৰা যেতিয়া তেওঁলোকক বঞ্চিত কৰিব, তেতিয়া অসমৰ ভূমিপুত্ৰসকলৰ স্বাৰ্থত, অসমৰ ভূমিপুত্ৰসকলৰ হকে আমি অসমীয়া ভাষিক অসমীয়াসকলে সকলোৱে একেলগে মাত মতাটো মই অতি প্ৰয়োজন বুলি ভাবোঁ। এতিয়া আপোনাৰ যি প্ৰস্তাৱিত এই ছেটেলাইট টাউনশ্বিপৰ কথা কৈছে, এই ছেটেলাইট টাউনশ্বিপ কিন্তু সিন্ধিখৰ, নলধৰা আৰু বিহিতা এই অঞ্চলৰ যিখিনি আমাৰ 95%তকৈ বেছি তাত তিৱা জনগোষ্ঠীয় লোক আছে, 2-1 কাৰ্বি মানুহ আৰু লগতে গোৰ্খা সম্প্ৰদায়ৰ মানুহ আছে। তেওঁলোকে কিন্তু কোৱা নাই যে ইয়াত আমাৰ ছেটেলাইট টাউনশ্বিপ লাগে। এই চৰকাৰখনে যোৱা 12 তাৰিখে শপত গ্ৰহণ কৰাৰ পাছত 13 তাৰিখৰ দিনাখনেই সেই অঞ্চলৰ মানুহৰ ঘৰে ঘৰে এটা জৰীপ চলালে, আৰু জৰীপ চলাবলৈ যোৱা মানুহখিনিয়ে তেতিয়া মানুহৰ ঘৰে ঘৰে তেওঁলোকক ক'লে যে ক্ষতিপূৰণ দিয়া হ'ব। তাৰ উপৰি জৰীপ চলালে তেওঁলোকে তাৰ উদ্দেশ্যটো হ'ল যে তাত ছেটেলাইট টাউনশ্বিপ স্থাপন কৰা হ'ব। আৰু তাৰ পাছত যেতিয়া আমি গোটেই উদ্দেশ্যটো যেতিয়া গম পালোঁ যে ইয়াৰ একদম মুখ্য উদ্দেশ্যটোৱে হ'ল কি, যে তেওঁলোকক বঞ্চিত কৰিব, তেওঁলোকক উচ্ছেদ কৰিব, উচ্ছেদ কৰি পেলাই তাত তেওঁলোকে এখন ছেটেলাইট টাউনশ্বিপ স্থাপন কৰিব, যিখন ছেটেলাইট টাউনশ্বিপত পৰৱৰ্তী পৰ্যায়ত আমাৰ স্থানীয় যিসকল লোক তেওঁলোকৰ কোনো অধিকাৰ নাথাকিব।
আৰু আপুনি যিটো কথা কৈছে আৰম্ভণিতে যে আমাৰ যিবিলাক ফৰেষ্ট এৰিয়াত যিখিনি মানুহ আছে, বিশেষকৈ আমাৰ জনগোষ্ঠীয় যিখিনি জনজাতীয় মানুহ আছে, সেই জনজাতীয় মানুহসকলৰ ফৰেষ্ট ৰাইট এক্ট 2006 মতে তেওঁলোকে তাত তেওঁলোকৰ হকস্বত্ব আছে, তেওঁলোকে তাত বসতি স্থাপন কৰিব পাৰে আৰু তাৰ পৰা তেওঁলোকক কোনো কাৰণত উচ্ছেদ কৰিব নোৱাৰে। এই মানুহখিনিৰ লগত কোনো ধৰণৰ কথা বতৰা নপতাকৈ আপুনি চাওক, যোৱা ফেব্ৰুৱাৰী মাহতে 4 তাৰিখে, যোৱা ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে এই তেতিয়াৰ তদন্তাধীন চৰকাৰখন, তেতিয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে, তেতিয়াই তেওঁলোকে এই GMDA মানে পাৰ্টিচিপেট ইন ৰেপ প্ৰচেছ যিটো আছে আপোনাৰ, সেই হেৰিৰ কাৰণে কনচালটেঞ্চি ছাৰ্ভিচ ফৰ প্ৰিপেৰেশ্যন অফ ষ্টেটৰী মাষ্টাৰ প্লেন ফৰ জাগিৰোড ছেটেলাইট টাউনশ্বিপ, তাৰ কাৰণে তেওঁলোকে তেতিয়াই নিবিদা বিচাৰিছিল। অৰ্থাৎ এওঁলোকে যে তাত ছেটেলাইট টাউনশ্বিপ স্থাপন কৰিব, কোনো স্থানীয় মানুহৰ লগত কোনো কথা বতৰা নোহোৱাকৈ, কোনো তিৱা নেতৃত্বৰ লগত কথা বতৰা নপতাকৈ, কোনো জনজাতীয় মানুহৰ লগত কোনো কথা বতৰা নপতাকৈ তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত স্থাপন কৰিছিল। আৰু সেয়েহে আমি এই সিদ্ধান্তৰ লিডাৰ বুলি ক'লে কাক বুজায়? ইলেক্টেডজন বুজাব নে নন ইলেক্টেডজনক বুজাব? লিডাৰ বুলি ক'লে এতিয়া চাওক, লিডাৰ বুলি কোৱা হৈছে যে ইলেক্টেডটো তাৰ MLA আছে, তাৰ পঞ্চায়ত বডি আছে। প্ৰথমতে এতিয়া সিদ্ধান্ত হৈছে নেকি যে ছেটেলাইট হ'ব বুলি? নাই, ছেটেলাইট টাউনশ্বিপ হ'ব বুলিয়ে তেওঁলোকে এই যিটো আপোনাৰ এই নটিচ যিখন আছে, নটিচ ইনভাইটিং ৰিকুৱেষ্ট ফৰ প্ৰপ'জেল, যি ৰেপৰ কাৰণে, এইটো আপোনাৰ যিটো ডাজ ইট মিন ডেট এইটো মানে এটাটো কথা হ'ল যে মোৰ এই কথাটো বাকী আপোনাকো সুধিব বিচাৰিছোঁ, শ্ৰী মাছেৰিং, মই এখেতৰ পৰা অপিনিয়ন দিম মানে ডেফিনেটলি আপোনালোকৰ ভূমিপুত্ৰৰ শংকা হৈছে, ভূমিপুত্ৰৰ অসুবিধা, এই কথাটো একেবাৰে চিধা কথা, আৰু কোনো ধৰণৰ তাতে লোকঢাক কৰিবলগীয়া নাই, আৰু সেই কথা নহয়। প্ৰথম কথা হ'ল সেই 2500 বিঘাতেই মানে অসুবিধাটো নে আৰু কিবা কিবি কি আছে মাছে? মই সহজকৈ বুজাই দিওঁচোন প্ৰথমতে, পিছত আমি কথা পাতি প্ৰশ্ন কৰিম। হয়, চাওক, অকল মাটিখিনি কথা নহয়, এতিয়া আমাৰ তাতে তিৱা, ৰাভা, কাৰ্বি, বড়ো, এই জনগোষ্ঠী, গোৰ্খা জনগোষ্ঠীৰ লোকে বসবাস কৰি আছে। এতিয়া যিখন টাউনশ্বিপৰ কথা কৈছে, এখন অত্যাধুনিক টাউনশ্বিপ। এই টাউনশ্বিপত বিভিন্ন ধৰণৰ আপোনাৰ জিম থাকিব, প্লেগ্ৰাউণ্ড থাকিব, ডাঙৰ ডাঙৰ বিল্ডিং থাকিব, ইত্যাদি ইত্যাদি। আৰু যিখন টাউনশ্বিপৰ ভিতৰত আমাৰ সাধাৰণ মানুহে প্ৰৱেশ কৰিব নোৱাৰিব। গতিকে তেনেকুৱা এখন টাউনশ্বিপ আমাৰ মানুহে ধাৰণাহে নহয়, এইটো আপুনি আজি যদি আপুনি এই জাগিৰোড টাউনশ্বিপ বুলি আপুনি ইণ্টাৰনেটত মাৰি চায়, তেতিয়াহ'লে এটা মেপ এখন ওলায় আৰু এটা কনচেপ্ট এটা ওলায়। যিখন জাগিৰোডত চবতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰিটো অসমৰ হৈছে, যিকোনো কনষ্টিটুৱেঞ্চিৰ কাৰণে হিংসা কৰিবলগীয়া এটা ভাল কাম হৈছে, তাত আপুনি নিগেটিভ কথাটো কিয় ভাবি আছে? নহয় চাওক, মাটিখিনি যোৱাটো সাংঘাতিক ডাঙৰ কথা, কিন্তু আপোনাৰ প্ৰশ্ন সেইটো ডাঙৰ, যিকোনো মানুহৰ মাটি এইটো সাংঘাতিক ডাঙৰ কথা, সেইটো একেবাৰে ডিবেটেবল বস্তুৱে নহয়। কিন্তু আপুনি যদি কৈছে সেইখন হ'লে সোমাব নোৱাৰিব, সেইটো ক'তো লিখা নাই, আৰু আপোনাক কিয় সোমাব নিদিব? তাকে সেইটো ধৰি লওক, এতিয়া আমাৰ অসমৰ বাহিৰত পুনে, মহাৰাষ্ট্ৰত যিখিনি নতুন টাউনশ্বিপ হৈছে, এই টাউনশ্বিপবিলাকৰ কনচেপ্টবিলাক তেনেকুৱা। এতিয়া ধৰি লওক, কথাটো শুনা নাই, টাউনশ্বিপত মানুহ সোমাব নিদিব, টাউনশ্বিপত কাক সোমাব নিদিব? এটা কথা মানে সেই টাউনশ্বিপ যিখন প্ৰপ'জ, কথাটো কওঁ, আমি চকুৰে দেখিছোঁ, আপোনালোকৰ চেনেলতো এইবোৰ বাজিছে। মিকিৰ বামুণী বুলি এটা ঠাইত ছ'লাৰ প্লাণ্টৰ কাৰণে উচ্ছেদ কৰা হ'ল। উচ্ছেদ কৰি ছ'লাৰ প্লাণ্ট বনালে। ছ'লাৰ প্লাণ্ট বনোৱাৰ পিছত কেইজন স্থানীয় লোকে ছ'লাৰ প্লাণ্টৰ ভিতৰত সোমাব পাৰিছে? গৰু ছাগলীৰ কাৰণে ঘাঁহ কোনো কাটিব যোৱাব নোৱাৰা হ'ল। কিন্তু সেইখন পথাৰত এদিন দপদপনি সেইসকল খিলঞ্জীয়া ব্যক্তিৰ আছিলে, খেতি বাতি কৰিছিলে, তেওঁলোকে খেতি কৰি খাইছিলে, আধিয়াৰ আইনৰ অধীনত তেওঁলোকৰ হাতত সেই মাটিখিনি আছিলে। তেওঁলোক আজি কিন্তু সেই মাটিৰ অধিকাৰী নহয়, তেওঁলোকক বলপূৰ্বকভাৱে উচ্ছেদ কৰা। এক নম্বৰ কথা সেইটো। এতিয়া কওঁ চিন্দিশ্বৰৰ প্ৰসংগটো। চিন্দিশ্বৰৰ প্ৰসংগটো এনেকুৱা বুলি ভাবিব পাৰে, ৰাইজৰ লগত আলোচনা নকৰাকৈ ৰাইজক জাপি দিয়া হ'ল। ইয়াৰ আগতে মহানগৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ৰাইজে তীব্ৰ বিৰোধিতা কৰিছিল, তাৰপিছতো মহানগৰ সম্প্ৰসাৰণৰ ব্যৱস্থা কৰিলে। মহানগৰ সম্প্ৰসাৰণত কি অসুবিধা আছে? জনজাতি লোকসকলে এই গুৱাহাটী মহানগৰখন বেলেঞ্চ ব্লকৰ আছিল, মহানগৰ হ'ল। ট্ৰাইবেল লোকসকলে নগৰীয়া বা হুলস্থুলীয়া পৰিৱেশ এটা বেয়া পায়, প্ৰকৃতিৰ লগত তেওঁলোকে ৰিলেশ্যন মেইনটেইন কৰিবলৈ। এইটো আমি ডেভেলপমেণ্টৰ নামত গুৱাহাটীখন দিলোঁ, তাৰপিছত আকৌ ডেভেলপমেণ্টৰ নামত আমি জাগিৰোডখন দিম, নগাঁওখন দিম, মৰিগাঁওখন দিম। আমি থকাৰ ঠাই ক'ত থাকিব? আমি মাটিখিনি ক'ত যাব? আপোনাক মই এটা কথা কওঁ, ঘৰৰ মাটিখিনি ক'ত যাব? আপোনাক মই এটা কথা কওঁ, এই যে চিন্দিশ্বৰৰ মানুহখিনিৰ মাটিখিনি আপুনি ভাবে নেকি আপুনি তাত গৈ কিনিব পাৰিব?
আপুনি তাত গৈ এটা টাউনশ্বিপ বনাব পাৰিব, তাৰ কাৰণে ক্ৰাইটেৰিয়া কিছুমান আছে। 1 নম্বৰ ক্ৰাইটেৰিয়াটো হ'ল চৰকাৰে সেইখিনি মাটি ল'বলৈ হ'লে ডিফৰেষ্ট কৰিব লাগিব, হয়নে? ডিফৰেষ্টটো আকৌ সেই সিমানখিনি মাটি আন জেগাত ফৰেষ্টেশ্যন কৰিব লাগিব। এতিয়া কথাটো হ'ল আমাৰ জনজাতি লোকসকলক, তাত থকা জনজাতি লোকসকলক ফৰেষ্টৰ লগত মিলি থাকিব পাৰে বা তেওঁলোকৰ যোগ্যতা আছে বুলিয়ে টাইটেল চাৰ্টিফিকেট দি থৈছে। সেই মাটিখিনি তেওঁলোকক অধিকাৰ দি থৈছে, মানে আপোনালোকে খেতি বাতি কৰি ইয়াতে বসবাস কৰি থাকিব পাৰে। আপত্তি নকৰিলা, সেইটো আপত্তি কৰিছা? তাতো ছেমি কণ্ডাক্টৰৰ কথাটো অলপ সুকীয়া। আপুনি আজি ধৰক ইণ্ডিজিনাছ মানুহ তাত অসুবিধা নাই, আছে, আমাৰ অসুবিধা আছে, আমি সেইটো বিৰোধিতা কৰিছো। চৰকাৰেতো সেইটো সময়ত আমাক বুজাইছে ইমানখিনি বেনিফিট তোমালোকে পাবা, এনচিলাৰী হওক ডাইৰেক্টলি হওক। কি বেনিফিট পাম আপুনি এটা কথা কওক। যিটো হ'ল পেপাৰ মিল, হ'ল পেপাৰ মিল, তুমি যোগ্যতা নাই, চাকৰিটো বাদ দিয়া, চাকৰিৰ বাহিৰে ব্যৱসায়টো কোনে কৰিব? আমাৰ ট্ৰাইবেল মানুহখিনিক যোগ্যতাৰ দিশত আগুৱাই নিবৰ কাৰণে কিবা প্ৰজেক্ট ল'লেনে? ছেমি কণ্ডাক্টৰটো অনাৰ আগতে ছেমি কণ্ডাক্টৰৰ কাৰণে আমাক ফিট কৰি ল'লেনে? অসমৰ কোনো মানুহ ফিট নহ'ব। পঢ়িবলৈ তাতে দেখোন কি কয় এই আমাৰ তোমালোকৰ কলেজখনে দেখোন গোটেইখিনি কৰি আছে, অট'নমাছ কলেজখনে। কি হৈছে? তাৰ ল'ৰা ছোৱালীবিলাক ক'ৰ পৰা গৈছে নহ'লে? কি হৈছে আপোনাক মই সেইটোৱে সুধিছোঁ, অসমৰ মানুহ যোগ্য হয় নেকি? অসমৰ আপুনি চাব, আজিও গৈ পেলাই বিহাৰী মানুহে বা বহিৰাগত মানুহে নিজৰ জেগাখিনি দাদাগিৰি কৰি কামটো কৰিব নোৱাৰি পেলাই বহিৰাগত বুলি কৈ থাকা। আজি যদি আমি দাদাগিৰি কৰিবলৈ যাওঁ, তেতিয়াহ'লে প্ৰথম হেডলাইন আপোনালোকৰ তাতে হ'ব দাদাগিৰি কৰিছে। নহয়, প্ৰথম কথা তোমাৰ নিজৰ মৰ্যাদাটো, নিজৰ কামৰ যিটো কৰিম সেইটো আমি কিয় আপোনাক এটা কথা মইতো পাৰিমেই। আপোনাক এটা কথা, খেতি কৰি খোৱা মানুহখিনিক মই ইয়াৰ পৰা ৰিভাৰ্ছ মাইগ্ৰেশ্যন কৰি খেতি কৰি আছো। আপোনাক মই এটা কথা কওঁ, জনজাতি মানুহৰ যিটো এটা চৰিত্ৰ আছে, আপুনি চাওক, আমাক যদি ডেভেলপমেণ্ট লাগে, আমাক ভিলেজ টুৰিজিমৰ ব্যৱস্থা নকৰে কেলে? আমি গোটেই জাগিৰোডখন দেখোন ভিলেজ টুৰিজিমৰ পিছফালে তোমাৰ চোৱা, চন্দ্ৰপুৰৰ পৰা এইখিনি মানুহে গভৰ্ণমেণ্টে কৰি দিছিলে, মানুহে নিজে কৰিলে। আজি দেখোন চবতকে শুনা তোমালোকৰ সেই মানুহখিনি কোৱা, সিফালৰখিনি চোৱা, নিজে কৰিছে নে গভৰ্ণমেণ্টে কৰিছে? আপুনি এনেকুৱাও ক'ব বিচাৰে নেকি যে ছেমি কণ্ডাক্টৰটো হৈ যোৱাৰ লগে লগে, তাত ছেটেলাইট টাউনশ্বিপখন হৈ যোৱাৰ লগে লগে বহুত বেলেগ ধৰণৰ এটা উন্নতি হৈ যাব? এটা বস্তু একো উন্নতি নহয়, উন্নতি সদায় আমাৰ এই সংগ্ৰামখন আমি ছেমি কণ্ডাক্টৰৰ বিৰুদ্ধে বা উন্নয়নৰ বিৰুদ্ধে নহয়, আমাৰ এই সংগ্ৰামখন আমাৰ বহি থকা মাটিখিনি সুৰক্ষাৰ কাৰণে। এই মানুহখিনিক তোমাকো সুধিব সময় হোৱা নাই, সেই 2500 বিঘাত বহি থকা মানুহখিনিয়ে 2700 বিঘা মানুহখিনিৰ স্বাৰ্থটো যদি তেওঁলোকৰ বিঘ্নিত নহয়, তেওঁলোকে নিজৰ সুৰক্ষিত থাকে, তাৰ বাহিৰতকৈ বেলেগ কমপ্লেইন আছে নে নাই সেইটো বিৰোধীৰ সিটো পাবা। মই 2700 বিঘাৰ বা 2700 যিখিনি লাগে, 2700 বিঘাতে আছে নাজানো, মই নে 1100 আছে নাজানো, তেওঁলোকক যিখিনি লাগে, পাতবোটকৈ 85 মানুহ, কিমান মানুহ আছে সেইখিনি ঘৰ? 85 ঘৰ মানুহ, 114। ঠিক আছে, মই কথাখিনি বিৰোধীৰ সিটো পাৰে তোমাক সুধা, এইটো বস্তা উত্তৰ দিব বিচাৰিম। অবৈধ বস্তু বন্ধ কৰিবলৈ গৈ যদি মাৰ খাবলৈলগীয়া হয়, সেইটো তাতকৈ আৰু বেছি লাজৰ বিষয় একো নাথাকে। ৰাজ্যিক সভাপতিয়ে যে মন্তব্য দি আছে, আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ যে বিহাৰীও এতিয়া অসমীয়া হ'ল, পাঞ্জাৱীও অসমীয়া হ'ল, তেনেহ'লে আমিবোৰ কোন হয়? আৰু যে তেখেতলোকে যে RSS কৰক, বজৰং দল কৰক, কিবা কৰক, আমাৰ সেইবোৰ লুকআউট নাই। বিজেপি চৰকাৰে যি কৰে কৰি থাকক। এইখন অসম হয়, য'ত আমাৰ গুৰুজনাই বনাই থৈ যোৱা অসম হয় এইখন। এই অসমত অকল বৈষ্ণৱ ধৰ্মটোহে চলি আছে, ইয়াত কোনো সনাতন নাই। আমি হিন্দু হ'বলৈ পাৰোঁ, কিন্তু ইয়াত কথাটো হৈছে ক'ৰ পৰা এই সনাতনী বস্তুটো ভৰাই পেলাই আমাৰ মাজত যে এটা যে বস্তু কৰিবলৈ গৈ আছে, যে হিন্দু মুছলিম বেলেগ বেলেগ বা কিবা এটা যে কৰিবলৈ গৈ আছে, এতিয়া কি আমাক সংস্কৃতি বা হেৰি ৰক্ষা কৰিবলৈ কি বিহাৰীকেইটাই আহি আমাক কি সংস্কৃতি ভাষা সেইখিনি ৰক্ষা কৰিব নেকি? আৰু আজিলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ৰবাত কিবা এটা হ'লেই দেখিব 12টা-1টা বজাতো ফেচবুক লাইভ আহি পেলাই তেখেতে কথাখিনি উত্থাপন কৰে বা তেখেতে কিবা এটা হ'লে জঁপিয়াই পৰে। কিন্তু আজি 2-3 দিন হৈ যোৱাৰ পিছতো এই কথাটো লৈ পেলাই কিয় নিমাত? এতিয়া 100-2খন আসন দি জিকাই পেলাই এই চৰকাৰখনক এইটো কাৰণে আমি জিকালোঁ নেকি যে বিহাৰী হাতত আমি পিঠিটো পাতি দিছোঁ, তোমালোকে মাৰি থাকা, আমাক কিমান মাৰিবলৈ পাৰা মাৰা।
নে কি বুজাবলৈ বিচাৰিছে? আজিলৈকে মুখ্যমন্ত্ৰী যদি এইটো ঘটনা আমাৰ অসমীয়া ল'ৰা এটাই যদি ক'ৰবাত গৈ পেলাই বিহাৰীকেইটাক যদি পিটিলেহেঁতেন, লক আপ কৰিলেহেঁতেন, লক জঁপিয়াই পৰিলেহেঁতেন পুলিচ প্ৰশাসনকে আদি কৰি। কিন্তু এতিয়ালৈকে পুলিচ প্ৰশাসনে কি কৰি আছে? ক'ত আছে তেখেতলোক? আজি যদি আমি ক'ৰবাত গৈ পেলাই কিবা এটা কৰিবলৈ হয়, লক ক'ব এইকেইটাক ভৰা পিট। এতিয়া অসমখন কি বৰ অসম বা আমাৰ সোণৰ অসমখন কি গঢ়িবলৈ কি এই বিহাৰী মাৰোৱাৰীকেইটা ভৰিত কি পৰি থাকিবলৈ লাগিব নেকি? ক'ত ইয়াত আহিলে? ইমান বছৰৰ পৰা আমাৰ শংকৰদেৱ গুৰুজনা বা মাধৱদেৱ গুৰুজনাই যোনখন আমাৰ অসম বনাই থৈ গৈছিলে, সেইখন অসম নাইকিয়া হৈ গ'ল। এতিয়া কেতিয়াবা কাইলৈ পৰহিলৈ নতুন প্ৰজন্মৰ যোনখিনি ল'ৰা ছোৱালী আহিব, আমাক সুধিব চাগে, মা দেউতা খুৰা বৰ্তা অসমীয়া মানে কি? আমি কি বিহাৰত থাকি পেলাই যদি মাটি বাৰী কিনি পেলাই তাত যদি ৱেল ছেটেলো হৈ থাকোঁ, আমি কি বিহাৰী হৈ যাম নেকি? তেখেতলোকে কৰিবলৈ দিব সেইখিনি কাম? আজি বেংগলত কি কৰ্ণাটকাত গৈ পেলাই আমি কানাডিয়ান হৈ যাম নেকি? কেনেকৈ বিহাৰীকেইটা অসমীয়া হ'বলৈ পায়? কেনেকৈ মাৰোৱাৰীকেইটা অসমীয়া হ'বলৈ পায়? কেনেকৈ খিলঞ্জীয়া হ'বলৈ পায়? বিজয় গুপ্তা ডাঙৰীয়াক এটা পোনপটীয়া প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ আমাৰ মঞ্চৰ পিনৰ পৰা। তেখেতে যে ইলেকশ্যনৰ আগতে মই খিলঞ্জীয়া, এতিয়া কি হ'ল? কিবা এটা অলপ দিনৰ আগতে দেখিছোঁ যে কোনোবা এটা নিউজ চেনেলে তেখেতক সুধিছে এই কাণ্ডটোৰ বিষয়ে, কিবা নাই পুলিচে জানে কি কয়। তেনেহ'লে তেখেতক বিধায়ক পাতিছিলে কেলৈ? তেখেতে যদি একো বস্তু এটা যদি চাবলৈ নোৱাৰে, ক'ত গ'ল? আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক আহ্বান জনাইছোঁ যে অতি সোনকালে যি এই আলোক ত্ৰিপাঠী বোলা মানুহজন আছে আৰু তেওঁৰ যি ভেৰণীয়া গুণ্ডাখিনি যে আহিছিলে সেইদিনা, তেখেতলোকক এটলিষ্ট মাতি পেলাই আপোনালোকে তদন্ত আওতালৈ আনক যে সেইদিনা কথাটো কি হ'ল। কাৰণ আমি দেখিবলৈ পোৱা গাঞ্জা বন্ধ কৰিবলৈ গৈ, এটা অবৈধ বস্তু বন্ধ কৰিবলৈ গৈ যদি মাৰ খাবলৈলগীয়া হয়, সেইটো তাতকৈ আৰু বেছি লাজৰ বিষয় একো নাথাকে। তাতকৈ ভাল তেনেহ'লে গাঞ্জা মানে বিক্ৰী কৰাটো বৈধ কৰি দিয়ক, যেনেকৈ ৱাইন শ্বপ লাইচেঞ্চ দি আছে নহয়, সেনেকৈ কৰি দিয়ক তেখেতলোকে। মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাষ্য এটা শুনিলোঁ, যিহেতু চেণ্ট্ৰেল গুৱাহাটীত চেয়া ভাটিত হোৱা বিহাৰী অসমীয়াক লৈ পেলাই মানে স্পষ্টীকৰণ এটা দিছে মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপোনালোকে ভিডিঅ'টো শুনি লওক, তাৰপিছত কৈ আছোঁ। কোন বিহাৰী লোক মানে কোন? বিজয় গুপ্তাটো মই জনাত অসমীয়া মানুহ। বিজয় গুপ্তা যদি বিহাৰী হ'ল, তেতিয়াহ'লে আমিবোৰতো কেতিয়াবা কনৌজৰ পৰা আহিছিলোঁ ভাই। আকৌ অসমৰ বহুত মানুহ সীমান্তৰ সিপাৰৰ পৰা আহিছিল, মংগোলীয়সকল এটা জেগাৰ পৰা আহিছিল, আমাৰ আৰ্যসকল এটা জেগাৰ পৰা আহিছিল। তেনেকৈতো মানুহ আহে। তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাও আপোনালোকে মাৰোৱাৰী বুলিয়ে ক'ব লাগিব। এইবিলাকতো আপোনালোকে ক্ৰিয়েট কৰা বস্তু ন। কথাকেইটা শুনিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বুজালে বক্তব্যটো, যে বিজয় গুপ্তা যদি অসমীয়া নহয় আমি তেতিয়াহ'লে কি? আমাৰ মানুহবিলাক আমুকৰ পৰা আহিছে, তামুকৰ পৰা আহিছে, আমাৰ বংগমূৰৰ পৰা আহিছে, কিবা কিবি উদ্দেশ্য দেখালে। কাৰণ এনেকুৱা কিছুমানৰ বক্তব্যৰ পৰা আমি অসমীয়া জাতিয়ে কি শিকিবলৈ বাকী আছে? যদি বোলে বিজয় গুপ্তা অসমীয়া নহয় আমি কোন? আমাৰতো মুছলমানখিনিকতো বাংলাদেশী কৈয়ে থাকে বাৰু। আমাৰ মুছলমান ধৰ্মটো বাদেই দিছোঁ বাৰু। আপোনালোকৰ যে এই অসমীয়া হিন্দু ধৰ্ম যে কলিতা বৰুৱা বা চতিয়া মৰাণ এইবিলাক মানুহ কি অসমীয়া নহয় নি? আৰু ভূপেন হাজৰিকা ডাঙৰীয়া, জুবিন গাৰ্গ ডাঙৰীয়া এইবিলাক মানুহ অসমীয়া নাছিলে নি? এতিয়া এনেকুৱা এটা বক্তব্য দিলে, বিহাৰীৰ কাৰণে আমাৰ অসমীয়া কিমান তললৈ নমাই দিলে চিন্তা কৰক। আমাৰ মানে অসমত থকা বিহাৰীখিনিৰ কাৰণে এতিয়া আমাৰ অসমীয়াৰ অস্তিত্ব নাইকিয়া হৈ গ'ল। আৰু এই হালৈ ডাঙৰীয়া তেখেতে যিটো প্ৰশংসনীয় পদক্ষেপ লৈ আছিলে, যিহেতু গুৱাহাটীত তেনেকুৱা নিচাযুক্ত বা গাঞ্জা তেনেকুৱা বহুতো চলি আছিলে, তেখেতে ভাল পদক্ষেপ লৈছিলে। কাৰণ উঠি অহা নৱপ্ৰজন্মৰ কাৰণে এইবিলাক ভাল মানে হৈ থকা নাই। সৰু সৰু ল'ৰাই এইবিলাক সেৱন কৰিব লৈছে। তেখেতে
এইবিলাক লৈ পেলাই ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত মানে জনাই আছিলে আৰু তেখেতকে এতিয়া মানে দোষী সজালে কাৰণ ছ'চিয়েল মিডিয়াত কৈছে আৰু পুলিচ প্ৰশাসনৰ কোনোবা এজন মানে অফিচাৰে কোৱা আমি দেখিলোঁ আৰু এতিয়া সেইটোতো বাদেই দিয়ক এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমীয়া জাতিটোক ক'ত ৰাখিলে বিহাৰীতকৈ আমাক তলত ৰাখি দিলে কাৰণ আমি আগতে কৈছোঁ এইখন অসমীয়া জাতি চৰকাৰ নহয় এইখন বহিৰাগত চৰকাৰ আপোনালোকক আগতো কৈছোঁ আমাক আকৌ মিয়া বুলিহে গালি পাৰে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া মন্তব্যটো শুনি কি বুজি পাইছে নাজানো যি বুজি পাইছে তাকে কমেণ্টত জনাব কিন্তু মই বুজা মতে যে এইখন চৰকাৰ বহিৰাগতৰ অসমীয়াক ফ্ৰী চাউল ফ্ৰী ৰেচন ফ্ৰী বস্তু দি ভুলাই ৰাখে আমাৰ অসমীয়া জাতি সিমানৰে মানুহ সেইটো কাৰণে বুজি পালে যে অসমীয়া জাতিটোক ক'ত কেনেকৈ ৰাখিব লাগে 6 জনজাতিকৰণ দিলে আপোনালোকক আমাৰ মুছলমানক এইবোৰ জাতিকৰণ সৃষ্টিকৰণ নালাগে আমাক SC ST আমাক এইবোৰ নালাগে মুছলমানক আমাৰ মুছলমান এনেকৈ আছে কিন্তু এই অসমীয়া হিন্দু জাতিখিনিক যিখিনি আমাৰ পবিত্ৰ অসমৰ এইখিনিক লৈ এছামে মাত মাতিছিলে কিন্তু এতিয়া নাইকিয়া হৈ গ'ল এইবিলাক কিমান কম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই বক্তব্যত বুজি পালোঁ অসমীয়া জাতি এতিয়া অসমত একো অস্তিত্ব নাই কাৰণ বিহাৰী মাৰোৱাৰী বেংগলীৰ বিষয়ে পেলাই এইবিলাক কথা কয় আপোনালোকে বুজি চাব